হয় নিশ্চয়কৈ চাওক আমি পুৱাৰে পৰা মহানগৰীৰ বিভিন্ন স্থানত কৃত্ৰিম বানপানীৰ দৃশ্যাংশসমূহ দেখুৱাই আছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মহানগৰীৰ ৰুক্মিণী গাঁৱত। ৰুক্মিণী গাঁৱৰ মই পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া হৈছে মহানগৰীৰ ৰুক্মিণী গাঁৱৰ দৃশ্যাংশ। সম্পূৰ্ণ অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত। যন্ত্ৰচালিত নাৱেৰে লোকসকল অহা যোৱা কৰিবলগীয়া হৈছে। তেওঁলোকৰ ঘৰৰ একাঠু পৰ্যন্ত পানী। আৰু আপোনালোকে যদি চাই ঘৰৰ বিভিন্ন বস্তু লগতে যান বাহনসমূহ তেওঁলোকৰ এতিয়া পানীৰ তলত ফলত তেওঁলোকে বাহিৰলৈ ওলাই আহিব পৰা নাই অথবা বিভিন্ন ধৰণৰ তেওঁলোকৰ যি কাম কাজসমূহ আছে কাম কাজসমূহ চলাই যাব পৰা নাই। আমি আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে এককাল পৰ্যন্ত পানীত লোকসকল ওলাই আহিবলগীয়া হৈছে বা এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া হৈছে। লগতে SDRF বাহিনী আছে। SDRF বাহিনীয়ে তেওঁলোকক এঠাইৰ পৰা আন ঠাইলৈ যোৱাত তেওঁলোকক এতিয়া সহায় কৰি আছে, যিহেতু তেওঁলোকে এতিয়া কৃত্ৰিম বানৰ কবলত। গতিকে তেওঁলোকে ঘৰৰ পৰাই তেওঁলোকে দৃশ্যাংশসমূহ চাই ৰ'বলগীয়া হৈছে। তেওঁলোকৰ যদিও কিছুমান দৰকাৰী কাম থাকে বিভিন্ন স্থানলৈ যোৱা বা বিভিন্ন স্থানলৈ কাৰ্যালয়লৈ যোৱা তেওঁলোক কিন্তু বৰ্তমানে তেওঁলোকে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। মই যদি আনফালে দেখাওঁ এখন গাড়ীৰ দৃশ্য, এখন চাৰিচকীয়া বাহনখন সম্পূৰ্ণৰূপে এতিয়া পানীৰ তলত। আপোনালোকে দেখিছে এই চাৰিচকীয়া বাহনখন সম্পূৰ্ণৰূপে এটা পানীৰ তলত পৰিছে। ফলত বাহনখন নিশাৰে পৰা আবদ্ধ হৈ পৰিছে। বাহনখনৰ গৰাকী আমাৰ সৈতে আছে, আমাৰ যি যন্ত্ৰচালিত নাওত আছে। আমি তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আপুনি কেতিয়াৰ পৰা আবদ্ধ হৈ আছে? ৰাতি 8:30 পৰা। কেনেধৰণে এতিয়া তেওঁ বাহনখন লৈ যাব? বাহনখন এতিয়া পানীটো শুকালে গাড়ী দি টানি কিনে লৈ যাব লাগিব। ক'ৰ পৰা আহিছে? মই আহিছো বৰপেটাৰ পৰা। যিহেতু ৰাতিপুৱাৰ পৰা আপুনি ৰখি আছে যে SDRF বাহিনী আহিব বা লৈ যাব, কি ক'ব? এতিয়া চাওঁ, সেইটোৱে চাই আছো এতিয়া কি হয়। হয় নিশ্চয়কৈ এয়া হৈছে এই যি বাহনখন আছে বাহনৰ গৰাকী। তেওঁলোকে নিশাৰে পৰা 11 বজাৰ পৰা তেওঁলোকে এই বাহনখন নিবলৈ পৰা নাই, যিহেতু একাঠু পৰ্যন্ত পানী বা এডিঙি পৰ্যন্ত পানী। গতিকে এতিয়া বাহনখন সম্পূৰ্ণৰূপে ডুব গৈছে। এতিয়া আৰু কিছু 10% পানী তেওঁ বাহনখন ডুব যাবলৈ বাকী আছে। যদিহে আৰু 10% পানী আহি যায় তেনেহ'লে সম্পূৰ্ণৰূপে তলত পৰি যাব এই বাহনখন। এনেধৰণেই এতিয়া মহানগৰীৰ ৰুক্মিণী নগৰবাসীয়ে এতিয়া এনেধৰণে জীয়াতু ভুগিবলগীয়া হৈছে। আমি আন এজন লোক আছে। আপুনি ক'ৰ পৰা আহিছে? মই আহিছোঁ উলুবাৰীৰ পৰা। কিমান সময়ৰ পৰা ইয়াত আবদ্ধ হৈ আছে? প্ৰায় 1 ঘণ্টাৰ বেছি হ'ল এইখিনি ৰুক্মিণী গাঁৱৰ এইখিনিতে। এতিয়া আমি কাম কৰিবলৈ আহিছিলোঁ, কিন্তু যিটো পৰিস্থিতি কাম কৰিব পৰাটো নাযাবই। প্ৰত্যেক বছৰে এনেধৰণে কৃত্ৰিম বান হোৱা দেখা যায়, কি ক'ব? এতিয়া কি ক'ম আৰু, ক'ব লগাটো একো নাই। বাকী চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিলে হ'ল। হয় নিশ্চয়কৈ এতিয়া তেওঁলোকৰ এটাই কথা যে চৰকাৰে সুব্যৱস্থা কৰি দিব, কিন্তু উন্নয়নৰ চমক সৃষ্টি কৰিব বিচাৰে। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে।